নমস্কাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা প্ৰত্যেকজন মানুহ CM ট্ৰিপল A 1.0 হোক বা CM ট্ৰিপল A 2.0 হোক প্ৰত্যেকজন মানুহ ৰখি আছিল যে ডিসেম্বৰ মাহত হয়তো টকাটো দিব কিন্তু এটো কোনো ফাইনাল ডেট নহয় জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM ট্ৰিপল A কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম আৰু কাৰণ ইয়াৰ আগতো মামাই আৰু কেইটামান আমাক ডেট দিছিল বা ডিসেম্বৰ মাহ আমি ভাবিছিলো যে গ্যাৰান্টি ডিসেম্বৰ মাহতে ফাইনাল ডেট হ'ব কিন্তু এতিয়াও ডিসেম্বৰ মাহত ফাইনাল ডেট হোৱা নাই কত জানুৱাৰী ফেব্ৰুৱাৰী কত পাইছে গতিকে যিবোৰ মানুহে ৰখি আছিল বহু দিনৰ পৰা যে ফাইনাল ডেটটো কেতিয়া দিব এতিয়াও ফাইনাল নহয় কাৰণ অহা জানুৱাৰী 15 পৰা ডিসেম্বৰৰ কৈছে ডিসেম্বৰৰ অহা জানুৱাৰী 15 পৰা ফেব্ৰুৱাৰীৰ ভিতৰত কৈছে টকাটো দিব কিন্তু ফাইনাল ডেট এতিয়ালৈকে ফিক্সড হোৱা নাই যেটো নেকি অলৰেডি তেনেকুৱা কথা জুন মাহত দিম বুলি কৈছে ডিসেম্বৰ মাহত দিম বুলি কৈছে গতিকে এটো ফাইনাল ডেট বুলি আমি ক'ব নোৱাৰি যাৰ বাবে এটো আপোনালোকে হয়তো জানে আৰু যেটো ইয়াৰ আগতো দুবাৰ না তিনিবাৰ আমাক ডেট দিয়া হৈছিল বা আপোনালোকক ডেট দিয়া হৈছিল কিন্তু সেই মতে টকাটো দিয়া নাই গতিকে এতিয়াও ফাইনাল ডেট এটো নহয় গতিকে আপোনালোকে ভিডিওটো প্ৰথমতে আপোনালোক সম্পূৰ্ণ শুনি লওক আৰু পিছত গৈ আপোনালোকৰ নিজৰ মতামতটো দিব যে ফাইনাল ডেটটো কেতিয়া দিব একচুয়ালি CM ট্ৰিপল A কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM ট্ৰিপল A এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম যিমান কেইখন জিলাৰ সদৰত পাৰো মই যাম আৰু যিকেইখনত মই যাব নোৱাৰো আমাৰ মন্ত্ৰী সভাৰ সদস্য বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম খুলিছে দেখিছে এটো ফাইনাল ডেট নহয় কৈছে জানুৱাৰী 15 পিছত হয়তো ফেব্ৰুৱাৰীৰ ভিতৰত দিব পাৰে আৰু যেটো কথা অলৰেডি আগতো কেইবাবাৰ কৈছে গতিকে আপোনালোকে ফাইনাল ডেট বুলি আপোনালোকে নাভাবিব কাৰণ এটো ফাইনাল ডেট হলে নিশ্চয় আপোনালোকে গম পাব আৰু যেটো আপোনালোকৰ নিজৰ সকলোৰে ফোন নম্বৰ দিয়া হৈছে আপোনালোকক মাতা হ'ব গতিকে এই ভিডিওটো এই কাৰণে লৈ আহিছো আৰু এই কাৰণে ভিডিওটো বনাবলৈ বাধ্য হৈছো কাৰণ ইয়াৰ আগতো মামা আৰু দুবাৰ ডেট দিছিল কিন্তু সেই ডেট মতে টকাটো দিয়া নাই যাৰ বাবে এটো ফাইনাল ডেট বুলি আমি ক'ব নোৱাৰি গতিকে আপোনালোকে কোনে কোৰ পৰা মোৰ ভিডিওবোৰ চাই কমেন্টছত আহি কমেন্টছ কৰি যাব আৰু আপোনালোকৰ মনত যি কথা বৰ্তমান আছে ন কমেন্টছ এটি কৰি জনাব যে এইটো কৰাটো ঠিক হৈছে নে বা আপোনালোকৰ নিজৰ যেটো বিজনেস লৈ যেটো সপোন দেখিছে সেই সপোনটো অধৰুৱা হৈ আছে নে এতিয়াও কমেন্টছ কৰি নিশ্চয় জনাব